নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনালোক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হয় আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে মোবাইল ষ্ট'ৰ অল আছাম ভেকেঞ্চি, ফ্লিপকাৰ্টৰ ভেকেঞ্চি আছে। ভালেমান লোকেশ্যন নগাঁও, নলবাৰী, মৰিগাঁও, মৰাণ, ডিব্ৰুগড়, ওদালগুৰি, গোলাঘাট, গোৱালপাৰা, লখিমপুৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে চাকৰি এটা পাবলৈ সক্ষম হ'ব যদি বস্তুখিনি ভালদৰে বুজি লয় আৰু ভালদৰে আবেদন কৰে। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। এইটো অল আছাম ভেকেঞ্চি চলি আছে। শ্ব'ৰুম জব ইন আপাৰ আছাম, ডিব্ৰুগড়, তাৰপিছত আপোনাৰ লখিমপুৰ, বঙাইগাঁও, শিলচৰ, দুলিয়াজান, কোকৰাঝাৰ, নগাঁও। এটা বহুত ভাল ভেকেঞ্চি আছে, যদি চোৱা নাই চাব পাৰে। চ' বহুত ভেকেঞ্চি আহি থাকে। এয়াৰটেল কোম্পানী অল আছাম ভেকেঞ্চি, কেফে কফি ডে, তাৰপিছত এপ্ৰিল মাহৰ ক্লাছ 10 পাছ কৰা ভেকেঞ্চি ইয়াতে পাই যাব। অল আছাম প্ৰাইভেট জব ইন আছাম, পানী বটল কোম্পানী ভেকেঞ্চি, তাৰপিছত আপোনালোকৰ জুৱেলাৰী কোম্পানীৰ ভেকেঞ্চি, উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহি থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ যাতে ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে মোবাইল ষ্ট'ৰ ভেকেঞ্চি, খালি 12 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন বিচৰা নাই। ফ্লিপকাৰ্টৰ ভেকেঞ্চি আছে আৰু আপোনালোকৰ বক', নগাঁও, মাৰ্ঘেৰিটা, তিয়ক, কমলপুৰ, কৰিমগঞ্জ, চিৰং, তাৰপিছত আপোনালোকৰ গুৱাহাটী, ডিব্ৰুগড়, ওদালগুৰি, গোৱালপাৰা। চ' ভালেমান লোকেশ্যনৰ ভালেমান ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক, বস্তুখিনি ভালদৰে মই বুজাই দি আছোঁ। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে মোবাইল ষ্ট'ৰ জব অল অভাৰ আছামৰ ভেকেঞ্চি। এইটো এটা আৰু কেণ্ডিডেট বিচৰা আহিছে যাৰ ৰিটেল চেলছ এক্সপিৰিয়েঞ্চ আছে অন এ শ্বপ। মোবাইল চেলছ এক্সপিৰিয়েঞ্চ ইজ এপ্ৰিচিয়েটেড। চ' যাৰ গুড কমিউনিকেশ্যন স্কিল আছে, বেছিক নলেজ আছে ফোনৰ ওপৰত, এবাউট প্ৰচেছৰ, ডিছপ্লে টাইপ, কেমেৰা লেন্স, সিহঁতে আবেদন কৰিব পাৰিব। খালি 12 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন বিচৰা নাই। আৰু 11,000ৰ পৰা 14,000লৈ দৰমহা হ'ব। PF ESI এইখিনি বেলেগকৈ পাব। চ' ফ্ৰেছাৰ্ছো পাৰিব, এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চে পাৰিব, ফ্ৰেছাৰ্ছো পাৰিব। ভাল কমিউনিকেশ্যন স্কিল যাৰ আছে আৰু ফোন নলেজ কেন এপ্লাই। আৰু এজ লিমিট 21 to 35 ইয়াৰ্ছৰ ভিতৰত যাৰ আছে এজ আবেদন কৰিব পাৰিব। আৰু লোকেশ্যন কেইটা চাই ল'ব পাৰে। ৰিলায়েন্স ডিজিটেল যোনখন আপোনালোকৰ শিলপুখুৰীত আছে সেইখনৰ পৰা আহিছে। তাৰপিছত মোবাইল চিটি আপোনালোকৰ ডিব্ৰুগড়ৰ পৰা আহিছে। তাৰপিছত আপোনালোকৰ টেকন' পাৰ্ক ওদালগুৰি, তাৰপিছত আকাশ মোবাইল বৰপেটাৰ পৰা, তাৰপিছত আপোনালোকৰ নিউ মোবাইল হাউচ বঙাইগাঁৱৰ পৰা, আৰি টেলি মাৰ্ট গোৱালপাৰাৰ পৰা, সূৰ্য কমিউনিকেশ্যন বশিষ্ঠ ৰোড বেলতলা গুৱাহাটীৰ পৰা, G2 ইলেক্ট্ৰনিক্স এণ্ড মোবাইল বকৰ পৰা, তাৰপিছত ছাতি চেলুলাৰ আপোনালোকৰ ডিব্ৰুগড়ৰ পৰা, আলি কম্পিউটাৰ চেণ্টাৰ মৰিগাঁৱৰ পৰা, নিউ মোবাইল ষ্টাৰ দুধনৈৰ পৰা, তাৰপিছত আপোনালোকৰ পৰি ৱাছ নৰ্থ লখিমপুৰৰ পৰা, ৰাকেশ ইলেক্ট্ৰনিক্স তিনিচুকীয়া মাকুমৰ পৰা, জয় সন্তোষ মা কমিউনিকেশ্যন ডিব্ৰুগড় মৰাণৰ পৰা, ৰাশ্মি টেকন'লজি এণ্ড মোবাইল এণ্ড ইলেক্ট্ৰনিক্স ডিমু কামৰূপৰ পৰা, ইলেক্ট্ৰনিক্স জাংচন গণেশগুৰি, শ্ৰী হৰি ষ্ট'ৰ নলবাৰী আৰু বৰুৱা ৰেডিঅ' ওদালগুৰি টংলাৰ পৰা আহিছে। কোনো ফিজ দিব নালাগে। যোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি কোনটো ষ্ট'ৰ, এইকেইটা ষ্ট'ৰৰ ভিতৰত কোনটো ষ্ট'ৰত চাকৰিটো কৰিব খোজে সেইটো মেনশ্যন কৰি দি এপ্লাই কৰিব পাৰে বা আবেদন কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি কাইনেটিক গ্ৰীণ আৰু এনাৰ্জি চলিউশ্যন প্ৰাইভেট লিমিটেডৰ এৰিয়া চেলছ মেনেজাৰৰ ভেকেঞ্চি। আৰু কি ৰ'ল কেইটা চাব পাৰে। ডিলাৰ ডেভেলপমেণ্ট, নেটৱৰ্ক এক্সপানশ্যন এইবোৰ কৰিব লাগিব। 3 to 8 ইয়াৰ্ছ এটা ৰিলেভেণ্ট আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। চেলাৰী হ'ব 8.5 লাখ পাৰ এনাম। আৰু অসমৰ খালি ডিব্ৰুগড় লোকেশ্যনটো আছে, বাকী চব বাহিৰৰ হয়। ত' বাহিৰত যদি চাকৰি কৰিব খোজে বাহিৰতে এপ্লাই কৰিব পাৰে। আৰু যদি অসমত কৰিব খোজে তেতিয়াহ'লে ডিব্ৰুগড়টো মেনশ্যন কৰি দিলে হ'ল। সেইখিনি পঢ়ি ল'ব, পঢ়িলে এপ্লাই কৰি দিব পাৰে। কোনটো কোম্পানীত চাকৰি কৰিছিল এক্সপিৰিয়েঞ্চটো সুধিছে। কাৰেণ্ট কোম্পানী কোনটোত আছে, কাৰেণ্ট CTC মানে চেলাৰী পেকেজ কিমানত আছে, কাৰেণ্ট লোকেশ্যন আৰু ন'টিছ পিৰিয়ড কিমান দিনৰ হ'ব সেইটো মেনশ্যন কৰি দি 17 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে শ্যাম ষ্টিল বৰপেটা, ডিব্ৰুগড়, গোৱালপাৰা, তিনিচুকীয়াৰ চেলছ অফিচাৰৰ ভেকেঞ্চি 3 to আপোনালোকৰ 5 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীত আগতে কাম কৰা। আৰু
এইটোৰ কাৰণে কোৱালিফিকেশ্যন খালি গ্ৰেজুৱেট বা চিভিল ইঞ্জিনিয়াৰ হ'লে হ'ল আৰু ইমেইল আই ডি দিয়া আছে লোকেল কেণ্ডিডেট এপ্লাই কৰিব পাৰে আৰু কোনটো লোকেশ্যনত এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিহে পঠাই দিয়ে জানো নহ'লে গম নাপাব কোম্পানীয়ে যে কোনটো লোকেশ্যনত আবেদন কৰিছে তাৰপিছত ইণ্টাৰভিউৰ কাৰণে মাতা নহ'ব সেইখন মেনশ্যন কৰি দিব নে ভেকেঞ্চি ACC ব্লক মেনুফেকচাৰিং কোম্পানী এটাৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ এক্সিকিউটিভ চিনিয়ৰ এক্সিকিউটিভ জব লোকেশ্যন হ'ব গোৱালপাৰা আৰু কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট বা MBA আৰু 2 to 3 years এটা অভিজ্ঞতা লাগিব মেটেৰিয়েল ইণ্ডাষ্ট্ৰি যেনেকৈ ACC ব্লক TMD চিমেণ্ট পাইপছ পেইণ্টছ আৰু কেণ্ডিডেটজন লোকেল ডমিচাইল হ'ব লাগিব অসমৰ 2 wheeler যাৰ প্ৰেফাৰেঞ্চ দিব ভেলিড ড্ৰাইভিং লাইচেন্স হ'ব লাগিব 3 লাখ আপোনালোকৰ পাৰ এনাম পাব CTC ইমেইল আই ডি দিয়া আছে কোনটো পোষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিলে হ'ল ভেকেঞ্চি ফ্লিপকাৰ্টৰ ভেকেঞ্চি এক্সিকিউটিভ আৰু চিনিয়ৰ এক্সিকিউটিভৰ কাৰণে হাব অপাৰেশ্যন টিম লিডাৰৰ কাৰণে নগাঁও মাৰ্ঘেৰিটা তিয়ক কমলপুৰ কৰিমগঞ্জৰ কাৰণে ভেকেঞ্চি BTech বা BE বা পোষ্ট গ্ৰেজুৱেশ্যন ইন এনি ডমেইন মেণ্ডেটৰী এইটো কাৰণে হাব অপাৰেশ্যন গোটেইখিনি মেনেজ কৰিব লাগিব এনচিঅ'ৰ কৰিব লাগিব স্মুথলি অপাৰেশ্যন হৈছে নে নাই ছুপাৰভাইজ আৰু কোঅৰ্ডিনেট কৰিব লাগিব শ্বিপমেণ্টখিনি ভালদৰে হৈছে নে নাই স্কিলফুল্লি প্লেন কৰিব লাগিব এল'কেট শ্বিপমেণ্টবোৰ কৰিব লাগিব এইখিনি পঢ়ি ল'ব ভালদৰে পঢ়ি লৈ যাৰ কৰিব মন চাকৰিটো এটা ছাবজেক্ট নাম লিখি দিলে হ'ল TL বুলি আৰু কোনটো লোকেশ্যন এতিয়া বহুতটা লোকেশ্যন যিহেতু আছে নগাঁও আছে কমলপুৰ আছে তিয়ক আছে মাৰ্ঘেৰিটা আছে সেইটো মেনশ্যন কৰি দিয়ে লোকেশ্যনটো এনেকৈ পঠাই দিব পাৰে ইমেইল আই ডি পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব ভেকেঞ্চি লেন্সকাৰ্টৰ ভেকেঞ্চি ফিল্ড চেল এক্সিকিউটিভ ৰিফ্লেক্টলজিষ্টৰ ভেকেঞ্চি এইটো কাৰণে প্ৰেজেণ্ট আৰু চেল কৰিব লাগিব কোম্পানীৰ প্ৰডাক্ট আৰু ছাৰ্ভিচ টু কাৰেণ্ট আৰু পটেঞ্চিয়েল ক্লাইণ্টছৰ তাৰপিছত এষ্টাব্লিছ কৰিব লাগিব কাষ্টমাৰ নিডছ এক্সপ্লেইন আৰু ডেমনষ্ট্ৰেট কৰিব লাগিব প্ৰডাক্টবোৰ তাৰপিছত পাৰ্চনেল এট্ৰিবিউটছ এণ্ড কমপ্লায়েন্সখিনি চাব লাগিব যেনেকৈ এবিলিটি টু বিল্ড এণ্ড ট্ৰাষ্ট কাষ্টমাৰ ৰিলেশ্যনশ্বিপ পঢ়ি ল'ব এইখিনি দিয়াই আছে ভালদৰে আৰু পঢ়ি লৈ যাৰ কৰিবলৈ মন চেলাৰী হ'ব 2,88,000 পাৰ এনাম পাৰ ইয়াৰ মানে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন অনলি মেল কেণ্ডিডেটকে প্ৰেফাৰেঞ্চ দিব ফিমেলক বেছি প্ৰেফাৰেঞ্চ দিয়া নহয় লেখাই আছে 2 wheeler আৰু ভেলিড ড্ৰাইভিং লাইচেন্স এখন হ'ব লাগিব ইমেইল আই ডি দি আছে এপ্লাই কৰি দিব পাৰে নিজৰ নাম এজ বাইক আছে নে নাই এক্সপিৰিয়েঞ্চ আছে নে নাই লোকেশ্যনটো মেনশ্যন কৰি দি 17 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি গোলাঘাটৰ ভেকেঞ্চি KBM ইংলিছ স্কুলৰ পৰা ভেকেঞ্চি কম্পিউটাৰ টিচাৰৰ 3টা ভেকেঞ্চি 8,000 পৰা 30,000লৈ চেলাৰী পাব MCA BCA বা ডিপ্ল'মা হ'ব লাগিব C প্ৰগ্ৰেমিং SQLত ইমেইল আই ডি কণ্টেক্ট নম্বৰ দি আছে 19 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব ভেকেঞ্চি আপোনালোকৰ টিচাৰৰ ভেকেঞ্চি আছাৰ ইয়াকুলুম এইটো আপোনালোকৰ স্কুলৰ পৰা আহিছে প্ৰথমখন BTRৰ এইটো কাৰণে ছায়েন্সত আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু ইংলিছৰ যেনেকুৱা BA MA ইন দ্য ৰেচপেক্টিভ ছাবজেক্ট আৰু B.Ed হ'ব লাগিব আৰু ছেকেণ্ডখনৰ BTRৰে হয় এখন বেলখুটি এখন আগ্ৰাবাৰী চ' এইটোৰ একে কোৱালিফিকেশ্যন বিচৰা হৈছে ইণ্টাৰেষ্ট যদি হয় এপ্লাই কৰিব পাৰে 17 এপ্ৰিলৰ ভিতৰত ৱেডনেছডে 3টা বজাৰ আগত ভেকেঞ্চি আপোনালোকৰ আহিছে ফেকাল্টিৰ ভেকেঞ্চি এখন চিভিল ছাৰ্ভিচ একাডেমীৰ ভেকেঞ্চি আৰু কেণ্ডিডেটজনে টিচিং কৰাব লাগিব জেনেৰেল ষ্টাডিজ হিষ্ট্ৰী পলিটিকেল ছায়েন্স ইকনমিক্স জিঅ'গ্ৰাফী ছ'চিয়লজি সাইকোলজি পাব্লিক এডমিনিষ্ট্ৰেশ্যন ছায়েন্স আৰু টেকন'লজি ইথিক্স আৰু ৰিজনিং ফৰ কম্পিটিটিভ এক্সাম কেণ্ডিডেটজন আপোনালোকৰ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন এপ্লাই কৰা হ'ব লাগিব কেণ্ডিডেট ইন দ্য লাষ্ট 5 years আৰু মেইনছটো ক্লিয়াৰ কৰা হ'ব লাগিব আৰু এপিয়াৰ্ড ইন দ্য ইণ্টাৰভিউ যাৰ ইণ্টাৰভিউলৈ গৈ পাইছে সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিব ইমেইল আই ডি দি আছে 20 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি আপোনালোকৰ আহিছে চিজ অফ ইন'চেন্স IVF চেণ্টাৰ আপোনালোকৰ ভেকেঞ্চিটো আপোনালোকৰ আহিছে চেল এক্সিকিউটিভৰ আৰু এইটোৰ কাৰণে আপোনালোকৰ লোকেশ্যনকেইটা মই কৈ দিছোঁ তেজপুৰ হাউলি শ্বিলং আৰু গুৱাহাটী আৰু টেলিকলাৰৰ ভেকেঞ্চি আপোনালোকৰ আহিছে টেলিকলাৰৰ কাৰণে আপোনালোকৰ মেনেজ কৰিব লাগিব ইনবাউণ্ড আৰু আউটবাউণ্ড কলখিনি ফেচিলেট কৰিব লাগিব চিমলেছ পেচেণ্ট কোঅৰ্ডিনেশ্যন এটাৰ গুৱাহাটী চেণ্টাৰ মানে চেল এক্সিকিউটিভৰটো আপোনালোকৰ হাউলি তেজপুৰ শ্বিলং গুৱাহাটী আছে টেলিকলাৰৰ খালি গুৱাহাটী লোকেশ্যন কোৱালিফিকেশ্যন কি লাগিব কোৱালিফিকেশ্যন খালি 12 পাছ লাগিব বেছি কোৱালিফিকেশ্যন নালাগে ইমেইল আই ডি দিয়া আছে এপ্লাই কৰিব পাৰে 12 পাছ বা গ্ৰেজুৱেশ্যন তাতকৈ বেছি নালাগে ইমেইল আই ডি দি আছে 16 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব চ' নাজিলে মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰে ভিডিঅ'টো যদি শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ ফেচবুক গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ যদি জইন কৰা কৰিব পাৰে যাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে